নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা জবৰ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ। আজি লেটেষ্ট ভেকেঞ্চিখিনি দেখুৱাম, ভিডিঅ'টো সম্পূৰ্ণ চাব। 1 নম্বৰ ভেকেঞ্চিটো হোটেল এখনৰ পৰা আহিছে, নৰ্থ গুৱাহাটী। ভেকেঞ্চি আছে 1 নম্বৰতে টেকনিচিয়ান মেইনটেনেন্সৰ কাৰণে। এটা ভেকেঞ্চি আছে মেইল এপ্লাই কৰিব পাৰে ইয়াত, আৰু আপোনালোকৰ যিটো চেলাৰী হ'ব সেইটো ইয়াতে ৰেঞ্জটো দিয়া আছে, আৰু লগতে আপোনালোকৰ এজ লিমিট 18+ হ'ব লাগিব। কোৱালিফিকেশ্যনত ITI ডিপ্ল'মা ইলেক্ট্ৰিকেল কৰা হ'লে এপ্লাই কৰিব পাৰে। ৱৰ্কিং এক্সপিৰিয়েঞ্চ আপোনালোকৰ 5 বছৰ যদি আছে প্ৰিফাৰেঞ্চ পাব। 2 নম্বৰ ভেকেঞ্চিটো আছে আপোনালোকৰ ফ্ৰণ্ট অফিচ এছ'চিয়েট। এটা ভেকেঞ্চি আছে মেল ফিমেল এপ্লাই কৰিব পাৰে, আৰু চেলাৰী ৰেঞ্জটো ইয়াতে চাই ল'ব। কোৱালিফিকেশ্যনত HS পাছ কৰিলে এপ্লাই কৰিব পাৰে, কিন্তু যাৰ বেছি কোৱালিফিকেশ্যন আছে বা হস্পিটেলিটি ডিপ্ল'মা কৰা আছে তেওঁলোকে প্ৰিফাৰেঞ্চ পাব। 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ইয়াতে, ছেইম বেকগ্ৰাউণ্ডত কাম কৰা। নেক্সট ভেকেঞ্চিটো আছে আপোনালোকৰ কিটচেন ট্ৰেইনাৰ, কিটচেন ৱৰ্ক। 2টা ভেকেঞ্চি আছে মেলৰ কাৰণে, আৰু আপোনালোকৰ ষ্টাৰ্টিং চেলাৰীটো অলপমান কম হয়, ৰেঞ্জটো দিয়া আছে ইয়াতে চাব পাৰে। কোৱালিফিকেশ্যন 8 পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰে, ইয়াত কোনো এক্সপিৰিয়েঞ্চ বিচৰা নাই। আৰু বেনিফিট আপোনালোকৰ গোটেইকেইটা পষ্টতে ফুড আৰু একমডেশ্যন মানে থকা খোৱা হোটেলৰ ফালৰ পৰা দিব আপোনালোকক, চেলাৰীটো এক্সট্ৰাকৈ দিব আৰু থকা খোৱাটোও দিব। কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে এপ্লাই কৰিব হ'লে ইয়াতে যিটো মেইল ID দিয়া আছে এই মেইল IDটোত বায়'ডাটা চেণ্ড কৰি দিব, আৰু কোনটো পষ্টৰ কাৰণে এপ্লাই কৰে সেইটো মেইলৰ ছাবজেক্ট লাইনত লিখি দিব। পিছৰ ভেকেঞ্চিটো আহিছে আপোনালোকৰ আছাম প্ৰফেচনেল একাডেমি, উলুবাৰী বৰা ছাৰ্ভিচ, গুৱাহাটীৰ ফালৰ পৰা আহিছে। পোষ্ট আছে 1 নম্বৰ অফিচ কোঅৰ্ডিনেটৰ মেল ফিমেলৰ কাৰণে। ইয়াতে 15টা ভেকেঞ্চি খালী হৈ আছে। কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াতে ডিগ্ৰী পাছ কৰিলে হ'ল, মাষ্টাৰ্ছ ডিগ্ৰী নহ'লে মাষ্টাৰ্ছ কৰা থাকিলে এপ্লাই কৰিব পাৰে। 2 নম্বৰ ভেকেঞ্চিটো আছে ফিল্ড কোঅৰ্ডিনেটৰ, ফিল্ড ছুপাৰভাইজাৰ মেলৰ কাৰণে। ইয়াতে 23টা পোষ্ট আছে। ডিগ্ৰী পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰে, আৰু কোনো এক্সপিৰিয়েঞ্চ কথা ইয়াতে উল্লেখ কৰা নাই, যিহেতু আপোনালোকে ফ্ৰেছাৰ্ছ যদি হয় এপ্লাই কৰিব পাৰে। 3 নম্বৰ ভেকেঞ্চিটো আছে ড্ৰাইভাৰ কাম অফিচ এছিষ্টেণ্ট, 5টা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন 10 পাছ কৰিলে এপ্লাই কৰিব পাৰে, ড্ৰাইভিঙৰ 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। পিছৰ ভেকেঞ্চিটো আছে আপোনালোকৰ অফিচ বয় পিয়ন, 10টা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যনত ইয়াতে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰে, আৰু আপোনালোকৰ গুড চেলাৰী উইথ আদাৰ এলাৱেঞ্চ ফৰ অল পোষ্ট, এলাৱেঞ্চো পাব আপোনালোকে। কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াতে যিটো মেইল ID দিয়া আছে ইয়াতে আপোনালোকে নিজৰ পাছপৰ্ট চাইজ ফটো এখনৰ সৈতে ৰিজিউমিখন আপডেট কৰি ল'ব, কৰি কিনে মেইল IDটোত চেণ্ড কৰিলে হ'ল। এপ্লাই কৰা যিটো লাষ্ট ডেট হ'ব সেইটো জুনৰ 20 তাৰিখলৈকে সময় পাব। আৰু এইটো আছিলে শেষৰ ভেকেঞ্চি। চ' ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, আৰু কিবা যদি আপোনালোকৰ ডাউট থাকে কমেণ্ট কৰি দিব। চ' লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ আহোঁ, ইমানখিনি আছিলে। ধন্যবাদ।